নমস্কাৰ বন্ধুবান্ধৱ, নমস্কাৰ। মই জ্যেষ্ঠসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে এতিয়া ৰাতিপুৱা ভিডিঅ'টো বনাইছোঁ, সকলোকে গুড মৰ্ণিং। গতিকে আজি ব্লগটো ডেইলি ব্লগটো কি কৰোঁ আপোনালোকে চাব। আজি ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ আৰু একদম ডিউটিৰ মাজেদি। আৰু যিহেতু মই এটা মানে নাইট ডিউটি কৰি আছোঁ, এয়া কৰি থকা আজি চাৰে 4 বছৰ হ'বলৈ হ'ল দেখিছে। আৰু এইটো হৈছে আমাৰ DC কোৰ্টৰ বেক চাইডে আছে, কাৰণ এইবিলাক হৈছে আপোনাৰ পানী যিবিলাক ডিলিং হৈ আছে, ছাপ্লাই হ'ব। এয়া মেইন অফিচ দেখিছে। ইয়াত চিকিউৰিটি গাৰ্ড কৰি আছোঁ আৰু কি ক'ম মিছা কথা, ঘৰৰ ওচৰতে। Sin buscarte sin amor, vos tan cruda, yo al galope y sin razón. Nos fuimos hace. এতিয়া গতিকে মোৰ লগৰটো মাতি আছে, গতিকে তাৰ ওচৰলৈ যাওঁ, যাই মেলি চাওঁগৈ ই কিনো কেলৈ মাতি আছে আৰু তাৰ কাণ্ড জ্ঞানবিলাক মই আপোনালোকক দেখুৱাইছোঁ। চব এয়া হৈছে বিকাশ। কি খবৰ? ডিউটি ভালকৈ মাৰিলা? ই মোক খাবলৈ মাতি আছে এনেকুৱা ভাল ভাল নাস্তা এটা আছিলে মানে খাবলৈ মাতিলোঁ। এইটো আছে লগত জেলি আছে, চিঙৰা এটা আছে, অকণ আছিলে মই খাই দিলোঁ মানে আৰু আছে এটা। ইয়াৰ মাজত সোমাই আছে মানে এইটো মানে বেলেগ চিঙৰা, ইয়াৰ মাজত চাওমিন সোমাই আছে মানে। অ' মাই গড, চিঙৰাটো মানে ভাংচোন চাওঁ। স্পেচিয়েলি চিঙৰা খাই ৰাতিপুৱা এনেকুৱা বস্তু পালে ভালেই লাগে। চাওঁ গড, ক'ৰ পৰা আনিলা? এনেকুৱা কিছুমান চিঙৰা থাকে মানে তাত চিকেন মানে সোমাই থাকে, চিকেন ফ্ৰাইড ৰাইচ সোমাই থাকে। আৰু ল'ৰাটো এইফালে চোৱা, আৰে চোৱা ডিউটিৰ অৱস্থা বেয়া হৈ আছে মানে টোপনি খতি। নাইট ডিউটি কৰা ইমান সহজ নহয়। আৰু ল'ৰাটো ছিংগুল আছে, কোনোবা যদি লাগে দেখিছে নহয়, ধুনীয়া ল'ৰা হয়, পতাই ল'ব পাৰিব বিন্দাছ। এয়া আৰু টেষ্ট কৰি চাইছোঁ কেনেকুৱা লাগিব। পুৰা আছে, জেলিৰ লগত লগাই খাই মজা লাগিব। লাইফত প্ৰথমবাৰ খাই পাইছোঁ এইটো চিঙৰা, মাজত চাওমিন থকা। এইটো মানে স্পেচিয়েলি মানে স্পেচিয়েলি এইটো নামটো মানে চাইনিজ চিঙৰা বুলি কয়। এইটো ইম্পৰ্ট কৰি অনা নেকি? ক'ব পৰা অৰ্ডাৰ কৰি অনা নেকি বোলো? ৰাজীৱ ৰেষ্টুৰেণ্ট বুলি কোৱা মানে এখন আছে মানে ৰাজীৱ স্পেচিয়েলি মানে ৰেষ্টুৰেণ্ট সেইখন নাম মানে। ক'ত আছে এখন? এইখন তোমাৰ হেৰিয়ত আছে, বাইপাছতে আছে আৰু গ'লে পাবা। যাব পাৰিব বাইপাছত, কোনোবা আছে মই নাজানো। যাম তেনেকুৱা খাবলৈ, তেতিয়া দেখাম আপোনালোকক। বাকী মানে কি তাত মানে তোমাৰ ব্লগটো চাই থাকিব, ষ্টাৰ্ট কৰিছোঁ আজি ৰাতিপুৱাই কামৰ জেগা পাই। আৰু কি কৰি আছোঁ, আৰু কি কৰিম, কি কৰিবলগীয়া আছে চাই থাকিব। ঘৰলৈ যাব ওলাইছোঁ আৰু পোৱালিকেইটাক দম দিম চাব দে। কি হ'ল দাদা? হা দেখিছে, দমত চাই আছে পুৰা। নমস্কাৰ, এতিয়া ওলাইছোঁ আকৌ কামৰ জেগালৈ। আৰু কাৰণ ৰাতিপুৱা আহি নেদেখালোঁ আপোনালোকক, আহিনে অলপ টাইম শুওঁ মানে। এতিয়া সময় প্ৰায় 10টা বাজিবলৈ। এতিয়া যাওঁ চাই মানে কাম কৰা ছাইডলৈ। গতিকে চাই থাকিব ভিডিঅ'টো, ব্লগটো। আজি এটা সৰু একো ইম্পৰ্টেণ্ট ব্লগ নহয় আৰু ডেইলি ব্লগ এটা কৰিব লৈছোঁ মানে। ফেচবুক পেজটো মানে অকণমান এংগেজমেণ্ট বঢ়াওঁ বুলি। গতিকে মানুহজনীক বাই বাই দি গৈছোঁ আৰু। এয়া গৈছোঁ। ক'ত ক'ৰপৰা আহিলি? ক'ৰপৰা আহিলি? ক'ৰপৰা আহিলি ক? ক'ৰপৰা আহিলি? সি চাব লৈছে, ক'ৰপৰা আহিলি? ঐ ক'ৰপৰা আহিলি? পোষ্টা দি দে। এতিয়া ডিউটিলৈ যাব সময়, এতিয়া লগ পালোঁ পোৱালীজনীক, সাঁচি ৰাখিলোঁ ভিডিঅ'টো। এয়া গৈছোঁ আৰু। এতিয়া এটা কাম লাগি আছে ইয়াত, গতিকে সেয়া আৰু আহি পাই গ'লে ছাইডত। আৰু ই কাম লাগি আছে গুলি অসম মানে কামাণ্ডো। বৰ্তমান এইটো কালি ৰাতি মাৰিলোঁ, আপোনালোকক দিছিলোঁ ভিডিঅ' এটা।
আৰু এইটো ফাইনেল কোট কৰি আছোঁ। এইফালে ফাইনেল হৈ গ'ল, চিলিংটো বাকী আছে।